আজি মই শ'ল মাছৰ টেঙা আঞ্জা বনাম। প্ৰথমে কেৰাহীত তেল দিছোঁ। তেল দি গৰম হ'ব দিছোঁ। তাতে মই অকণমান নিমখ দি দিছোঁ। তেতিয়া মাছখিনি ফ্ৰাই কৰোঁতে লাগি নধৰে। এতিয়া মাছ দি দিলোঁ। মাছটো বেছি ফ্ৰাই কৰিব নালাগে। আঞ্জাত দিয়া মাছটো বেছি ফ্ৰাই কৰি ল'ব নালাগে। তাৰপিছত সেইখিনি তেলতে মই পিঁয়াজৰ পেষ্ট দিছোঁ। পিঁয়াজৰ পেষ্টখিনি দি মই অলপ ভাজি ল'ম। পিছত মই বিলাহী পেষ্টখিনিও দি দিছোঁ। সেইখিনিও অলপ মই ভাজি ল'ম। এই শ'ল মাছৰ টেঙা আঞ্জাখন গৰমত খাই বহুত ভাল লাগে। তাতে মই নিমখ দিছোঁ। তাৰপৰা অলপ ঢাকি পেলাই আকৌ অলপ ভাজি ল'ম। তাৰপিছত আলু দি দিছোঁ। আলুটো মিহিকৈ কাটি দিব লাগে। তাৰপিছত মটৰ দিছোঁ। মটৰখিনি দি অলপ লৰাই ল'ম। ঢাকি দি আকৌ অলপ জলকীয়া এটা দি পেলাই ভাজি লৈছোঁ। তাৰপিছত মই তাত গৰম পানী দি দিম। গৰম পানী দিব লাগে। ঠাণ্ডা পানী দিলে ভাল নালাগে। তাৰপিছত অলপ লৰাই দি তাৰপিছত অলপ উতল আহিছে। এতিয়া মই আলুখিনি ভাঙিছেনে অলপ চাই ল'লোঁ। আলুখিনি সিজিছে। এতিয়া মই তাতে তেতেলী পানী দি দিছোঁ। গুটিখিনি এৰুৱাই। তেতেলী দিলে ভাল লাগে, অলপ টেঙা হয়। তাৰপিছত মই তাতে মাছ দি পেলাই নৰসিংহ পাতখিনি দিছোঁ। তাৰপিছত মাছৰ টেঙা আঞ্জা ৰেডি হৈ গ'ল। বহুত ভাল লাগে গৰমত খাই। এতিয়া মই বাচন এটাত উলিয়াই ল'লোঁ।